STৰ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক মানে ST স্কলাৰশ্বিপ আহি গৈছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকৰ কাৰণে বহুত ডাঙৰ নিউজ আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক এতিয়া চাওক STৰ স্কলাৰশ্বিপ আছাম 2026 মানে ইয়াৰ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ সেইটোৰ অৰ্গেনাইজেশ্যনটো হ'ল ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ প্লেইং আছাম ইয়াৰ পিছত এই গ'ল টোটেল নম্বৰ অফ পোষ্ট টোটেল নম্বৰ কিবা এইবিলাকতো দিয়া নাথাকে তাৰপিছত গ'ল আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক দুইটা মানে মেট্ৰিকৰ আগৰ 9-10ৰ খিনিও পাব আৰু মেট্ৰিকৰ পিছৰ যোনখিনি হাই ছেকেণ্ডেৰী হওক ডিগ্ৰী হওক তেওঁলোকে পাব এপ্লিকেশ্যন মোডটো হ'ল অনলাইন ষ্টাৰ্ট হৈছে 6 জুলাইৰ পৰা আৰু শেষ হ'ব 6 অক্টোবৰ টাইম কিছু দিছে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 3 মাহ সময় দিছে আপোনালোক 3 মাহৰ ভিতৰত ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব অসুবিধা পাইছে তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল এইটো ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ যোনটো তাৰ স্কলাৰশ্বিপটো বিষয়ে দিয়া আছে তাতে ইমান কথা নাই NSP ৰেডি কৰিব লাগে আৰু সেইখিনি কথা মই ইয়াত ডিছকাছ কৰিমেই তেতিয়াহ'লে এইটো চাওক স্কলাৰশ্বিপটোৰ ডিটেইল কি দিয়া আছে এইটো পোষ্ট মেট্ৰিকখিনি যেনেকৈ মই ক'লোঁ 9 আৰু 10 তেওঁলোকে পাব আৰু প্ৰি মেট্ৰিকখিনি আৰু পোষ্ট মেট্ৰিকখিনি হ'ল ক্লাছ 11ৰ পৰা একদম পোষ্ট গ্ৰেজুৱেশ্যন মানে MA MSc কৰি থকা লেভেললৈকে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে অফিচিয়েল ৱেবছাইটটো এইটো আৰু তাৰ লগতে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে চাওক এইটো বহুত বেছি ইম্পৰ্টেণ্ট বহুত ভালকৈ ধ্যান দি চাওক প্ৰথমটো হ'ল ক্লাছ 9 আৰু 10ৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰে তেতিয়া এপ্লিকেণ্ট ষ্টুডেণ্ট শুড বিলং টু দ্য স্কেডিউল ট্ৰাইব আপোনালোকে শ্বেডিউল ট্ৰাইবৰ পৰা বিলং কৰা হ'ব লাগিব মানে আপোনালোক শ্বেডিউল ট্ৰাইব হ'ব লাগিব অভিয়াছলি আৰু চ' স্পেচিফাইড ইন ৰিলেশ্যন টু দ্য ষ্টেট ইউনিয়ন টেৰিটৰী টু হুইচ হি অৰ চি এক্সুৱেলি বিলং আপোনালোক যদি অসমৰ পৰা বিলং কৰে মানে মোৰ ভিডিঅ'টো যদি আপোনালোকে অসমৰ পৰা চাই আছে তেতিয়াহ'লে আপোনাৰ অসমৰ ST কেটেগৰীৰ হ'ব লাগিব ইয়াৰ পিছত দিয়া আছে দ্য ষ্টুডেণ্ট শুড বি ষ্টাডিং ইন এ গভৰ্ণমেণ্ট স্কুল অৰ ইন এ স্কুল ৰিকগনাইজ বাই গভৰ্ণমেণ্ট অৰ চেণ্ট্ৰেল বাই ষ্টেট গভৰ্ণমেণ্ট বাই ষ্টেট বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন মানে কি কৈছে আপোনালোক এনেকুৱা এখন স্কুলত পঢ়িব লাগিব যোনখন গভৰ্ণমেণ্ট স্কুল হ'ব লাগিব বুজিছে প্ৰাইভেট স্কুলত পঢ়িলে এই স্কলাৰশ্বিপটো নাপায় 9-10ৰ কাৰণে গভৰ্ণমেণ্ট স্কুলত হ'ব লাগিব তেতিয়া আপোনালোকে ধুনীয়াকৈ স্কলাৰশ্বিপটো পাব ইয়াৰ পিছত দিয়া আছে দ্য ফেমিলি ইনকাম অফ দ্য ষ্টুডেণ্ট ফ্ৰম অল চ'ৰ্চেছ শুড নট এক্সিড 2.5 লাখ পাৰ এনাম মানে আপোনালোকৰ ফেমিলি ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব 2.5 লাখতকৈ ওপৰ হ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল নহয় 2.5 লাখতকৈ তলত হ'ব লাগিব ইয়াৰ পিছত দিয়া আছে দ্য ষ্টুডেণ্ট শুড হেভ এ ভেলিড একাউণ্ট ইন স্কেডিউল বেংক লিংকড উইথ আধাৰ এণ্ড মোবাইল নাম্বাৰ ষ্টুডেণ্টজনৰ মানে বেংকৰ লগত এটা ভেলিড একাউণ্ট থাকিব লাগিব মানে নিজৰ নামত আপোনালোকৰ একাউণ্ট থাকিব লাগিব তাৰ লগতে সেই একাউণ্টটো আধাৰৰ লগত লিংক হ'ব লাগিব আৰু মোবাইল নম্বৰটো তাত লিংক থাকিব লাগিব ঠিক আছে ইয়াৰ পিছত আহি গ'ল দ্য ষ্টুডেণ্ট শুড নট বি গেটিং এনি আদাৰ স্কলাৰশ্বিপ চাওক আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আপুনি সেই স্কলাৰশ্বিপটো বাহিৰে বেলেগত এপ্লাই ভুলতো নকৰিব আৰু যদি কেনেবাকৈ বেলেগত এপ্লাই কৰা আছে তেতিয়াহ'লে আপুনি সেই স্কলাৰশ্বিপটো বাৰ ৰিজেক্ট হ'ব দ্য স্কলাৰশ্বিপ for studying in any class will be available only for the 1 year. If a student has to repeat a class, he or she would not get scholarship for the same class twice. ইয়াত কি কৈছে যে আপোনালোকে যদি 9ত এপ্লাই কৰিছে তেতিয়াহ'লে 9ৰ বছৰটোৰ কাৰণেহে আপোনালোকে পাব 10ত আকৌ এপ্লাই কৰিব লাগিব ঠিক আছে কিন্তু যদি আপোনালোকে 9ত এপ্লাই কৰিলে কিন্তু 9ত যদি কেনেবাকৈ ফেইল মাৰিলে যদি আকৌ 9ত পঢ়িছে তেতিয়া কিন্তু তাৰ পিছৰ বছৰ আপোনালোকে স্কলাৰশ্বিপ নাপায় এটা ক্লাছৰ কাৰণে এটা বছৰে স্কলাৰশ্বিপ পাব আকৌ যেতিয়া 10ত পাব আপোনালোকে তেতিয়া আকৌ কৰিব লাগিব মানে ৰিনিউ কৰিব লাগিব তাৰপিছত ইয়াত দি আছে দ্য ষ্টুডেণ্ট কেন ৰিনিউ স্কলাৰশ্বিপ ফৰ দ্য নেক্সট ক্লাছ ৱেন হি অৰ চি প্ৰমোটেড মই এইটোৱে ক'লোঁ যেতিয়া আপোনালোকে 9ৰ পৰা 10 পাব পাছ কৰিব তেতিয়া 10ত আকৌ এবাৰ ৰিনিউ কৰিব লাগিব তেতিয়া আকৌ স্কলাৰশ্বিপখিনি আহি থাকিব কিন্তু যদি আপোনালোকে 9তে যদি ফেইল মাৰি দিলে তেতিয়াহ'লে 9ত আকৌ যেতিয়া এডমিশ্যন হ'ব তেতিয়া আপোনালোকে স্কলাৰশ্বিপ নাপায় এতিয়া আহি গ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে এতিয়া পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে দ্য ষ্টুডেণ্ট শুড বিলং টু স্কেডিউল ট্ৰাইব চ' এইখিনিতো একেই আছে যে একেই মই অলপ আগতে ক'লোঁ আপোনালোকে ST কেটেগৰী হ'ব লাগিব আৰু আপুনি অসমৰ পৰাই বিলং কৰিব লাগিব মানে অসমৰখিনিৰ কাৰণে অসমৰ পৰাই বিলং কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত আহি গ'ল ষ্টুডেণ্ট শুড হেভ পাছ দ্য মেট্ৰিকুলেশ্যন অৰ হায়াৰ ছেকেণ্ডেৰী অৰ হায়াৰ এক্সামিনেশ্যন অফ এ ৰিকগনাইজ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি অৰ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন এতিয়া আছে যে আপোনালোকে যেতিয়া পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব আপোনালোকে হয় মেট্ৰিক পাছ মানে কি আপোনালোকে হাই ছেকেণ্ডেৰীত পঢ়ি থকা হ'ব লাগিব নহ'লে হাই ছেকেণ্ডেৰী পাছ মানে কি আপোনালোকে ডিগ্ৰী পঢ়ি থকা হ'ব লাগিব আৰু নহ'লে ডিগ্ৰী পাছ মানে কি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন বা MA কৰি থকা হ'ব লাগিব MA MSc MCom মানে চিম্পলত কৈ দিছোঁ যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এইখিনিক কম বুজায় যোনখিনি হাই ছেকেণ্ডেৰী পঢ়ি থকা নহবা ডিগ্ৰী পঢ়ি থকা নহবা
MA CMA সেনেকুৱা পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ দিয়া হয় ST ষ্টুডেণ্টক দ্য ফেমিলি ইনকাম অফ দ্য ষ্টুডেণ্ট একে দিয়া আছে যে 2.5 লাখ বা তাতকৈ কমত হ'ব লাগিব বছৰিকা আয় ফেমিলিৰ দ্য ষ্টুডেণ্ট শুড হেভ এ ভেলিড একাউণ্ট যোনটো মই অলপ আগত ক'লোৱে যে ভেলিড বেংক একাউণ্ট লাগিব আপোনাৰ আৰু তাৰ লগতে আপোনালোকৰ আধাৰ আৰু মোবাইল লিংক থাকিব লাগিব দ্য ষ্টুডেণ্ট শুড নট বি গেটিং এনি স্কলাৰশ্বিপ সেইটোৱে আপোনালোকৰ বেলেগ কোনো স্কলাৰশ্বিপ পোৱা হ'ব নহ'ব দ্য স্কলাৰশ্বিপ উইল বি গিভেন ফৰ দ্য ষ্টাডি এইটোৱে দিয়া আছে যে আপোনালোকে যোনবিলাক এনেকুৱা কলেজত ল'ব লাগিব য'ত আপোনালোকৰ ৰিকগনাইজ কৰে মানে চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকে ঠিকে আছে জেনুইন সেইখন কলেজ বা স্কুলৰ হয় ঠিক আছে প্ৰাইভেট বা কিবা হ'লে নহ'ব ইয়াৰ পিছত দিয়া আছে যে অল গভৰ্ণমেণ্ট ইনষ্টিটিউটছ বা কলেজ ইউনিভাৰ্চিটিজ বা ইনষ্টিটিউশ্যন ফৰ নেশ্যনেল ইম্পৰ্টেঞ্চ এনেকুৱাবিলাক আৰু ইয়াতে চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি অট'নমাছ কলেজেছ ৰিকগনাইজ বাই UGC এণ্ড ইউনিভাৰ্চিটি colleges stated under section 2F(n) or 212(b) or UGC Act subclause ঠিক আছে এইখিনি মানে কি হৈছে যে সেইখিনিত গভৰ্ণমেণ্টৰ ইনষ্টিটিউট কলেজ বা ইউনিভাৰ্চিটিত কৰিব লাগিব নহ'লে তেওঁলোকৰ ৰিকগনাইজ কৰা সেইখিনিত শিক্ষানুষ্ঠানত আপোনালোকে শিক্ষা গ্ৰহণ কৰিব লাগিব তাৰপিছতে ইয়াৰ মেইন ইম্পৰ্টেণ্ট এইখিনি কেনেকৈ এপ্লাই কৰিব লাগে চাওক আপোনালোকে যদি নিজে এপ্লাই কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'লে মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ কি আছে এতিয়া আৰম্ভ হ'ব 6 জুলাই লাষ্ট ডেটটো হ'ল 6 অক্টোবৰ আৰু এইটো আপোনাৰ লাষ্ট ডেট অফ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন মানে ইনষ্টিটিউশ্যনৰ আপোনালোকে যোনখন কলেজৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰিব সেই কলেজখনে আপোনালোকৰ সেই স্কলাৰশ্বিপটো ভেৰিফাই কৰিব ঠিক আছে ভেৰিফাই কৰাৰ তাৰ লাষ্ট ডেটটো হ'ল 6 নৱেম্বৰ তেতিয়াহ'লে ভিডিঅ'টো ইমানে যদি চেনেলটো অকণমান যেন হেল্পফুল লাগিল ভিডিঅ'টো অকণমান যেন হেল্পফুল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'জ বনাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ